আজি ভেলগুৰি আৰু চামগুৰি দুইটা পঞ্চায়তত আজি আমি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছোঁ। ৰাইজৰ উপস্থিতিয়ে তো গমেই পাইছে আপোনালোকে। আৰু এইবাৰ এটা কথা ঠিক, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব আৰু বহৰমপুৰ সমষ্টিত আমি বহুত ভোটত এইবাৰ জয়লাভ কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি ভোট আছে কিন্তু আমাৰ চলিড ভোট, এই ভোটখিনিত কোনো বেলেগ পাৰ্টীৰ কোনো প্ৰভাৱ নাই, কেৱল বিৰোধীৰ ভোটকেইটাহে ভাঙিব। ইয়াত বিৰোধীৰ ভোটখিনি আপৰ যিখিনি ভোট বিৰোধীৰ ভোট, AYDFৰ ভোট যিখিনি বিৰোধীৰ ভোট, কংগ্ৰেছৰ ভোট আৰু AJPৰ ভোট যিখিনি বিৰোধীৰ ভোট, একেবাৰে তিনিটা ভাগতে তেওঁলোক বিভক্ত হ'ব। আজি চামগুৰি আৰু ভেলগুৰিত আৰু কামপুৰ, চাংচকী আৰু তেতেলীখৰা প্ৰায় আজি 5টা পঞ্চায়তৰ দুখন ডাঙৰ সভা আমি কৰিছোঁ। আৰু ৰাইজৰ উপস্থিতিয়ে এইটোকে বুজাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা 5টা বছৰত কৰা উন্নয়ন ৰাইজৰ মাজত স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছে। চাওক, কংগ্ৰেছত যিসকল গৌৰৱী অসমীয়া, আমি আগতেও কৈছোঁ, তেওঁলোক কংগ্ৰেছ দল কৰিব নোৱাৰে। আজি আমাৰ ৰঞ্জিত বৰা ডাঙৰীয়া মোৰ লগত আছে। ৰঞ্জিত বৰা ডাঙৰীয়াই যোৱাকালি কংগ্ৰেছ ত্যাগ কৰিছে। তেওঁ আহি আপুনি সোধক মনটো, ভাৰতীয় জনতা পাৰ্টিৰ লগত সাংগঠনিকভাৱে যোন এবাৰ জোৰে, তেওঁ আৰু কেতিয়াও সেইটো পাৰ্টি নেৰে। কংগ্ৰেছ দলত থাকি পেলাই অসমখনক ভাল পাব নোৱাৰে। অসমৰ উন্নয়নৰ কাৰণে, অসমীয়া জাতিৰ উন্নয়নৰ কাৰণে কাম কৰা পৰিৱেশ এটা কংগ্ৰেছত নাই। কংগ্ৰেছ এটা কৰ্পৰেট কালচাৰ, আৰু কংগ্ৰেছ দলটোত অকল তেওঁলোকৰ বংশভাৱ, যদি তৰুণ গগৈৰ পুত্ৰ হয় তেওঁ ছাৰ্ভাইভ কৰিব পাৰিব, যদি ৰকিবুল হুছেইনৰ পুত্ৰ হয় তেওঁ ছাৰ্ভাইভ কৰিব পাৰিব, ৰাজীৱ গান্ধীৰ পুত্ৰ তেওঁ ছাৰ্ভাইভ কৰিব পাৰিব, খাৰ্গেৰ পুত্ৰ হ'লে ছাৰ্ভাইভ কৰিব পাৰিব। মানে সকলো বংশ পৰিয়াল তেওঁলোকে সদায় ব্লু বাৰ্ড, যিটো ব্লু ব্লাড বুলি কয়, ব্লু ব্লাডটো তেওঁলোকৰ থাকিব লাগিব। সেইকাৰণে ব্লু ব্লাড থকা মানুহে কংগ্ৰেছত ছাৰ্ভাইভ কৰিব পাৰে, সাধাৰণ কাৰ্যকৰ্তা কংগ্ৰেছত নোৱাৰে। আৰু এইদৰে গ'লে কংগ্ৰেছ আৰু বেছি বছৰ নাই ভাৰতবৰ্ষত। কংগ্ৰেছ পাৰ্টি বুলি যে এটা পাৰ্টি আছিলে, এটা ইতিহাস হ'ব পাৰে এটা সময়ত, কাৰণ তেওঁলোকে নিজক এপিজমেণ্টৰ পলিটিক্সৰ পৰা উলিয়াই আনিব লাগিব। আৰু কংগ্ৰেছত যি তেওঁলোকৰ বংশগত যিটো পৰিয়ালবাদটোৰ পৰা কংগ্ৰেছ মুক্ত হ'ব লাগিব। আৰু তেওঁলোকৰ মাজত আত্মবিশ্লেষৰ প্ৰয়োজন আছে। সেইকাৰণে মই ভাবোঁ কংগ্ৰেছে 2031লৈকে নিজৰ পাৰ্টিটো আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। তাৰ পাছতহে তেওঁলোকে ৰাজনৈতিকভাৱে যুদ্ধ কৰাৰ প্ৰয়োজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।